শোণিতপুৰৰ লাৱাৰঘাৰীত লিম্বু মহাসভা অসমৰ শোণিতপুৰ জিলাৰ উদ্যোগত ককফেকোৱা টংলাং উৎসৱ অৰ্থাৎ মাঘ বিহু উদযাপন কৰা হয়। ককফেকোৱা টংলামৰ লগতে দ্বিতীয় সংখ্যক ত্ৰিবাৰ্ষিক জিলা অধিৱেশনখনো অনুষ্ঠিত কৰে লিম্বু মহাসভাই। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উৎসৱটিত লিম্বু জনগোষ্ঠীটোৰ স্বকীয় কলা সংস্কৃতি নৃত্য গীত পাৰম্পৰিক ৰছী টনা খেলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ এক বৰ্ণিল শোভাযাত্ৰা উলিয়ায়। আনহাতে উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে সহস্ৰাধিক ৰাইজৰ উপস্থিতিয়ে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ গঢ়ি তোলে। জয় জয়তে নতুন বছৰ ইংৰাজী নতুন বছৰ তথা মাঘ বিহু লগতে আমাৰ লিম্বু জনগোষ্ঠীয় ককফেকোৱা টংলামৰ হিয়াভৰা শুভেচ্ছা ৰাইজলৈ যাচিলোঁ। আৰু আমাৰ এই লিম্বু মহাসভা অসম শোণিতপুৰ জিলা সমিতিৰ আমাৰ দ্বিতীয় ত্ৰিবাৰ্ষিক অধিৱেশন লগতে আমাৰ লিম্বু জনগোষ্ঠীয় উৎসৱ ককফেকোৱা টংলামৰ আজি আমি উলহ মালহেৰে এদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি আজি এই লবৰঘাৰী চাৰিআলিত আমি ভব্যৰূপে আয়োজন কৰিছোঁ। গতিকে এতিয়া আমি আমাৰ 12 বৰণীয়া শোভাযাত্ৰা ওলাব ধৰিছোঁ। আমাৰ লিম্বু জনগোষ্ঠীৰ আমাৰ কেলাং নৃত্য লগতে আমাৰ বড়ো জনগোষ্ঠীৰ বাগৰুম্বা লগতে আমাৰ নেপালী জনগোষ্ঠীৰ গোৰ্খা জনগোষ্ঠীৰ খুকুৰী ডান্স আৰু লগতে বিভিন্ন আধুনিক নৃত্য লৈ পেলাই আমি সম্পূৰ্ণ শোণিতপুৰবাসী আজি আমাৰ এই 12 বৰণীয়া শোভাযাত্ৰাত আমি যাবলৈ ওলাইছোঁ। এইটো মাঘ বিহু পালন কৰিছে আপোনালোকে? এইটো মাঘ বিহু আমাৰ লিম্বু জনগোষ্ঠীয়ে ককফেকোৱা টংলাম বুলি আমি এইটো জনা যায়। নৱবৰ্ষ কেইদিনীয়া কাৰ্যসূচী? এইটো এদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি আজি সম্পন্ন কৰিছোঁ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্ল'বেল এনি 24/7।